মৰিগাঁও জিলাৰ অন্তৰ্গত বৰচিলা নাওডিঙিয়া মছজিদ নিৰ্মাণৰ বাবে ৰাইজৰ সাহায্য বিচাৰি আহ্বান। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বৰচিলা নাওডিঙিয়া মছজিদ নিৰ্মাণৰ বাবে ৰাইজে বিচাৰিছে সাহায্য। মছজিদ ঘৰখনৰ অৱস্থা অতি শোচনীয়, ভিতৰত পৰে পানী। ৰাইজে নিৰ্মাণ কৰিব বিচাৰিছে মছজিদখন, পিছে লাগে বহুত টকা। সেয়েহে ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিচাৰিছে সাহায্য। যদি কোনোবাই সহায় কৰিব বিচাৰে তেন্তে একাউণ্ট নম্বৰ 99980117524319, IFSC কোড FDRI 001363 অথবা গুগল পে নম্বৰ 8474886055ত সহায় কৰিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনে। আলাইকুম, মোৰ নাম মজিবুৰ ৰহমান। এই মছজিদৰ প্ৰেচিডেণ্ট হয়। এতিয়া আমাৰ মছজিদটো আজি বহুত দিন পুৰণা মছজিদ। এতিয়া ইয়াত আমাৰ বহুত দুখীয়া মানুহ, বহুত হেৰিৰ মাজত পৰি আছোঁ। আমি মছজিদটো সমাধান কৰিব পৰা নাই। ৰাইজৰ ওপৰত আমি আহ্বান কৰিছোঁ যাতে কিবা এটা সহায় কৰিলে আমি অলপ হেৰি সুবিধা পাওঁ। মছজিদটো কেনেকুৱা পৰ্যায়ত আছে? মছজিদটো এতিয়াতো ধৰক খুঁটিকেইটা হেৰি কৰি এতিয়া চটৰ ওচৰত যোৱাই নাই, মানে এইখিনি আধা আধি হোৱা নাই। এইখিনি কাম আগবাঢ়িছে। এইখিনি কামৰ নিমিত্তে আমি মানে আহ্বান কৰি আছোঁ ৰাইজৰ আগত যে আমাৰ সহায় কৰিলে কিছুমান যাতে হেৰি হয়, আমাৰ কামটো হয়। আমি বহুত এতিয়াতো গৰম, মেঘ বৃষ্টিৰ দিন, এতিয়া ইয়াত বৰষুণো পৰি থাকে। নমাজ পঢ়িবলৈ বহুত অসুবিধা হৈ থাকে কিছুমান। এতিয়া ৰাইজৰ আহ্বান কৰি আছোঁ আমি ৰাইজৰ আগত বা কামটো যাতে অলপ সহায় যোগিতা কৰে। আমাৰ এই মছজিদটা বহুত দিন ধৰি কষ্ট কৰি আছে। এইটোৰ নাম হ'ল মানে লাউডিঙ্গা বা আকৌ মানে বৰচিলা গাঁও লাউডিঙ্গা নিৰ্দিষ্ট নাম। তাই এই মছজিদটো আমি দুখীয়া মানুহ আছে, ৰাইজৰ বেছি অভিযোগ টকা পইচা বেছি নাপায়, এনেকৈ মানে চান্দা কৰিলেও বেছি নাপাওঁ। মছজিদটো তেনেকৈ আছে, চাৰ্ট ঢালাই যেনেকৈ বহুত চাৰ্জ কৰি পেলাই কৰিছোঁ, এতিয়া কৰিবলৈ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে বৰষুণো পৰে, ৰ'দ লাগিলে আকৌ টিন পাতত থাকিব নোৱাৰে। বুজি আমি আমি ৰাইজৰ ওচৰত বা মানে বহুতো মানুহৰ ওচৰত আমি আহ্বান কৰোঁ যেন আমাৰ এই কোনো বৰণি দিয়ে আমি সহায় পালে আমি মছজিদটো কৰিব পাৰোঁ। ৰাইজৰ সহায় সহযোগিতা আপোনাক লাগে আৰু আমি কৰিব পাৰোঁ। হয়, এইটো আমি আশাবাদী আছোঁ আৰু সেইটো কাৰণে আমি এইটো কৈছোঁ। আমাৰ এইটো মছজিদ অকলশৰীয়া হৈ আছে। আধা কামটো হ'লে ইমান গৰমৰ মাজত, বৰষুণৰ মাজত আমি নমাজ পঢ়িবলৈ বহুত অসুবিধা হৈ থাকে। তা আপোনালোকৰ ওচৰত আমি অকণমান সঁহাৰি খুজি আছোঁ যে আপোনালোকে কিবা এটা সহায় কৰিলে আমাৰ মছজিদটো কামটো পূৰ্ণ হ'ব। আৰু যদি আপোনালোকে দিব নোৱাৰে, ভিডিঅ'টো চাই পেলাই অকণমান শ্বেয়াৰ কৰি দিব, আন 10জনক চাবলৈ সুবিধা দিব। আন 10জনে যদি 10 টকা 50 টকা যোনে যিমান পাৰে দিলে আমাৰ কামটো আগবাঢ়ি পাৰিম। মানে কিমান হেৰি তাৰিখৰ মানে নিৰ্মাণ কৰিম বুলি ভাবিছে ভালদৰে? আমাৰ এতিয়া টাৰ্গেটটো লোৱা হোৱা নাই এতিয়াও, যে আমাৰ এমাউণ্টটো বহুত কম আছে। আমি যিমান সহায় কৰি আছোঁ মছজিদত, আমি মানে আগবাঢ়ি যাবলৈ সুবিধাটো হোৱা নাই এতিয়াও। বহুত পইচা শ্বৰ্ট মাৰি আছে। তেওঁ পইচাকেইটা এমাউণ্ট হ'লে আমি কামটো ষ্টাৰ্ট কৰিব পাৰিম। আপোনালোকে দোৱা কৰিব। আপোনালোকৰ বৰষুণ বা ৰ'দ দিলে কেনেকৈ নামাজ পঢ়ে বাৰু? বৰষুণৰ মাজত বহুত অসুবিধা হয়, পানী পৰে, আৰু ৰ'দৰ মাজতো ৰ'দটো থাকেই, গৰমত তিতি যায়। তথাপিও নমাজটো পঢ়োঁ আৰু আল্লাহৰ ওচৰত দোৱাটো কৰোঁ। যেতিয়া আমাৰ অকণমান আল্লাহ সহায় কৰিলে, মানুহক সহায় কৰিলে যেতিয়া এই ছাদটো ঢালাই দিব পাৰিও, সেইটো কাৰণে আশাবাদী হৈ আছোঁ।